অহা 5 নৱেম্বৰৰ পৰা হাউলীৰ ৰাস মহোৎসৱ, যি হাউলীৰ বিখ্যাত ৰাস মহোৎসৱ, মাজত মাত্ৰ 3টা দিন বাকী, তাৰপিছতে আৰম্ভ হ'ব হাউলীৰ ৰাস মহোৎসৱ। আৰু আমাৰ লগত আছে ৰাসৰ বিষয়ববীয়া নিপা কলিতা বাইদেউ, তেখেতৰ পৰা জানিম কেনেকুৱা প্ৰস্তুতি এইবাৰ। হয়, পোনপ্ৰথমে আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমবাসীক আমি স্বাগতম জনাইছোঁ, আমাৰ হাউলী ৰাস মহোৎসৱলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকে দেখিছে পূৰা তীব্ৰ গতিত আমাৰ প্ৰস্তুতি চলি আছে। মাজতে অকণমান অশান্তি আছিল যদিও, যে আমাৰ মাজৰ পৰা হিয়াৰ আমঠু জুবিন গাৰ্গে কায়িকভাৱে নাইকিয়া হৈছে যদিও, যিহেতু অনুষ্ঠানবোৰ আমি চলাই নিব লাগিব। আৰু এই ৰাস মহোৎসৱ 98 সংখ্যকক ভৰি দিছে। দুবছৰৰ পিছত আমাৰ শতবাৰ্ষিক আছে, শতাব্দী ৰাস মহোৎসৱৰ শতবাৰ্ষিক গৰকিব। সেই উদ্দেশ্যে লক্ষ্য ৰাখি আমাৰ উদযাপন সমিতিয়ে সুন্দৰ কাৰ্যক্ৰম ৰাখিছে। আৰু যিহেতু আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰো আমাৰ শতবৰ্ষ জন্ম জয়ন্তী চলি আছে, তেওঁৰ সেইজন পুৰোধা ব্যক্তি, সেইজন আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা অসমবাসীক কিমান সুন্দৰ দি থৈ গৈছে, যি তেওঁৰ গীত মাত কথা অসমবাসীক আমাৰ ৰাসৰ মাজেৰে যাতে সেই অনুষ্ঠানবোৰ দেখা পায়, তাৰ এটা সুন্দৰ কাৰ্যক্ৰম আমাৰ ৰাস মহোৎসৱে ৰাখিছে। যিহেতু আমি জুবিন গাৰ্গদেৱক আমি সদায় জীয়াই ৰাখিব লাগিব, আৰু জুবিন গাৰ্গ প্ৰত্যেকজন অসমীয়াৰ অন্তৰ আত্মাত এতিয়াও সজীৱ হৈ আছে। সেইকাৰণে জুবিন গাৰ্গদেৱৰ এটা স্থল ৰখা হৈছে। তেওঁৰ সুন্দৰ কালজয়ী যিবিলাক গীত আছে, মানুহে শুনি ভাল পায়। এতিয়া তেওঁৰ গানবোৰ, আগতে কিছুমান গান হয়তো আমি মনোযোগেৰে শুনা নাছিলোঁ, কিন্তু এতিয়া এনেকৈ মনোযোগেৰে গানবিলাক শুনিলে প্ৰত্যেকটো গানৰে যেন অৰ্থ আমি বিচাৰি পাইছোঁ। তেওঁ আমাৰ অসমবাসীক কি বাৰ্তা দিব গৈছে, তেওঁৰ যি মনৰ আশা আছিল অসমীয়াক একত্ৰিত কৰাৰ, সেই সপোন হয়তো ৰাস মহোৎসৱত আপোনালোকে দেখিবলৈ পাব। কাৰণ আমাৰ ৰাসখনত 18খন গাঁও জড়িত হৈ আছে। নানা জাতি বৰ্ণ নিৰ্বিশেষে এই ৰাসখন সজাই তোলে, ৰাসখনক অংশগ্ৰহণ কৰে। আৰু সেই একতাৰ এনাজৰী ৰাসখন আজি 98 সংখ্যকত ভৰি দিছে। আৰু যিসকল পুৰোধা ব্যক্তিয়ে এই ৰাস মহোৎসৱ আৰম্ভ কৰিছিলে, সেই সময়ত ৰাস উৎসৱ আছিল, আজি সেই ৰাস উৎসৱ আহি আহি ৰাস মহোৎসৱত পৰিণত হৈছে। সেই পুৰোধা ব্যক্তিসকলক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ। আৰু এনেদৰে আমি প্ৰত্যেকজন ব্যক্তিকে, জুবিন গাৰ্গ ডাঙৰীয়া, সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ ডাঙৰীয়াক আপোনালোকে দেখিব অভাৰব্ৰিজখনত আমি অংকন কৰিছে, যে ইমান সুন্দৰ এটা পৰিৱেশ দিব চেষ্টা কৰিছে, যাতে ৰাইজে আহিলে, দৰ্শনাৰ্থী আহিলে দেখা পাব এটা সুন্দৰ পৰিৱেশ। সেই পৰিৱেশটো এইবাৰ ৰাস মহোৎসৱ সমিতিয়ে দিবলৈ চেষ্টা কৰিছে। আপোনালোকে আমাৰ হাউলীৰ ৰাস মহোৎসৱখন আপোনালোকে জানে যে ভাৰতবৰ্ষতেই মানে জনাজাত যে হাউলীত এখন ৰাস হয়, আৰু ম্ৰিয়মান মূৰ্তিৰে হয়। এই যিটো ম্ৰিয়মান মূৰ্তিৰ আমাৰ যিটো মানে কলা কৌশলীসকলে সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰে, সেই সুন্দৰ পৰিৱেশ আমাৰ ভক্তসকলে, যিবিলাক ভক্তবান ৰাইজে দেখিবলৈ পাব। সুন্দৰ এখন বৃন্দাবনৰ মাজতে এই শৰতৰ যিটো ৰাস লীলা হয়, সেই লীলা হয়তো সজীৱ পতাৰে যেন দেখাৰ এটা সুন্দৰ প্ৰতিচ্ছবি তেওঁলোকে ফুটাই তুলিবলৈ চেষ্টা কৰিছে, দেখিবলৈ পাব। আমাৰ এটা সৰু প্ৰচেষ্টা জুবিন গাৰ্গদেৱৰ এটা স্থলত আমি জুবিন গাৰ্গদেৱৰ তেওঁতো বিশাল সৃষ্টিৰাজি, তথাপি ইমান বিশাল যিখিনি আছে, যিখিনি আমাৰ মানে আমি ৰাস উদযাপন সমিতিয়ে দেখুৱাবলৈ সক্ষম হ'ম, সেইখিনি আমি দেখুৱাম ইয়াতে। সুন্দৰ এটা প্ৰচেষ্টা এইবাৰ উদযাপন সমিতিয়ে লৈছে। দুখৰ মাজতো যিহেতু আমি মানুহ জীয়াই থাকিব লাগিব, আগবাঢ়ি যাব লাগিব, কৰ্ম কৰিব লাগিব। আমি ৰাইজক আবেদন কৰিম, এটা কষ্ট, সকলো কাৰ্যকৰ্তা আমাৰ ৰাসৰ যিখিনি জড়িত হৈ আছে, এটা কষ্ট কৰি এই উদযাপন সমিতিখনে কষ্ট কৰিছে। লাখ লাখ মানুহ হয়, ছিকিউৰিটি ব্যৱস্থাটো কেনেকুৱা হ'ব, বা এই বিষয়ে আগে পিছেও কৰি আহিছে, কোনো ধৰণৰ ব্যতিক্ৰম হোৱা নাই, এইবাৰ কেনেকুৱা ব্যৱস্থা ছিকিউৰিটিৰ ক্ষেত্ৰত? আপোনালোকে দেখিছে যে 98 সংখ্যকত ভৰি দিছে। আপোনালোকে চাব যে 98 বছৰে হাউলীত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়। এইটো হয়তো শ্ৰীকৃষ্ণৰে এটা হয়তো মহিমা বুলি ক'ব লাগিব। কাৰণ সকলোৱে যিহেতু এটা ভক্তিত ৰাসখন চাবলৈ আহে, সেইকাৰণে লাখ লাখ মানুহৰ মাজতো মানে মানুহে হয়তো এইবিলাক চিন্তা নানে, যিবিলাক মানুহৰ মনত বেয়া ভাৱ থাকে এইবিলাক হয়তো নানে। আৰু এটা আপোনালোকে জানিব, আমাৰ গাঁৱৰে স্বয়ং সেৱক বুলি কয়, নিজে তেওঁলোকে একোজন সেৱক, মানে স্বেচ্ছাসেৱক। সেই সেৱকসকলে ইয়াতে বহুত স্বেচ্ছাসেৱক জড়িত হৈ আছে, আৰু প্ৰত্যেকখন গাঁৱৰে আছে। সেইকাৰণে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাক বহুত সহায় সহযোগিতা কৰাৰ উপৰিও হাউলীৰ প্ৰত্যেকজন ব্যক্তিৰে এটা দায়বদ্ধতা থাকে যে এই ৰাসখন কেনেকৈ ভালদৰে চলাই নিব পাৰে। সেইকাৰণে তেওঁলোকে নিজেই স্বয়ংসেৱক হ'লে ওলাই আহিছে, আৰু তেওঁলোকৰ দায়িত্ব পালন কৰিব। আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়। যিমান লাখ লাখ মানুহৰ সমাগম নহওক কিয়, আমাৰ ৰাস মহোৎসৱ সমিতি নাইবা আমাৰ যিখিনি ৰাইজৰ লগত জড়িত, হাউলীবাসী ৰাইজ জড়িত,
এই 18খন গাঁৱৰ জড়িত মানুহ যিখিনি আছে হাউলিত মানে যিমান দৰ্শনাৰ্থী আহে ভাল পাব আমাৰ প্ৰত্যেকখন উপসমিতি আছে প্ৰত্যেকেই নিজা নিজা দায়িত্ব পালন কৰি আছে নিশ্চয়কৈ ৰাসৰ এয়া পৰিৱেশ আৰু মই মিন্ময় মূৰ্তিৰ দায়িত্বত আপুনি আছে মিন্ময় মূৰ্তি কিমান হ'ব কেনেকুৱা হ'ব এই বিষয়ে অলপ জানিম আমাৰ মানে হেৰি লৈ আপোনাৰ যিটো বৃন্দাবন আছে বৃন্দাবন লৈ আমাৰ মোটামুটি 300 ক্ৰছ কৰিব আৰু 325-30 তেনেকুৱা হ'ব কেনেকুৱা প্ৰস্তুতি বাকী আমাৰ মিন্ময়ৰ ওপৰত আমাৰতো মানৱ প্ৰতিমাও থাকিব এইবাৰ যিটো আপোনাৰ এই বকচয়গৰ পৰা দখলা সাংস্কৃতিক গোষ্ঠীৰ পৰা তেওঁলোকে তাৰমানে মিন্ময়ৰ ওপৰত তেওঁলোকে তাৰমানে মানৱ প্ৰতিমা তাৰমানে তেওঁলোকে প্ৰদৰ্শন কৰিব শ্ব' কৰিব এইবাৰ বিশেষ কি হ'ব ৰাসৰ আমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ জুবিনদাৰ এটা বিশেষ ষ্টল হ'ব জুবিনদাৰ ষ্টলটোত এটা মানে অঘটনিক মানে যিটো মানুহে মানে কিছুমানে জুবিনদাৰ বস্তু দেখা নাই সেইখিনি দেখিবলৈ আমি চেষ্টা কৰিম এইবাৰ নিশ্চয় আমি ছাকচেছ হ'ম আৰু নিশ্চয়কৈ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে আৰু সম্পূৰ্ণ হৈ আছে প্ৰস্তুতি অলপ বতৰে বিধি পথালি দিছে যদিও যে এইবাৰ ৰাস মহোৎসৱ সুকলমে পালন কৰিব আৰু লাখে লাখে ভক্ত হয় আৰু এই ভক্তসকলেও এইবাৰো আহিব বুলি আশা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ